সেৱক সেৱিকাসকল আছে গতিকে কণ সেৱক সেৱিকাসকলৰ বাবে অকণমান সাধু এটা ক'ব বিচাৰিছোঁ হ'বনে সাধু ক'লে তেওঁলোকে ভাল পায় এতিয়া বৰ তত্ত্বগধুৰ কথা ক'লে শিশুসকলে সেৱক সেৱিকাসকলে অকণমান বোলে বেয়া পায় গতিকে অকণমান সাধু এটা কৈছোঁ দেই সাধুটো এনেকুৱা যে এবাৰ এজন ৰজাজনৰ কেনেকুৱা হ'ল ৰজাজনৰ সন্তান কোনো নাই ৰজাজনৰ সন্তান নাই কিন্তু ৰজাজনে কোনোবা এগৰাকীক দায়িত্বভাৰ দি থৈ যাব লাগিবনে কাৰণ ৰজাজনটো এটা সময়ত মৃত্যু হ'লে ৰাজ্যভাৰ কোনে চম্ভালিব কোনোবা এজনেতো চম্ভালিব লাগিব গতিকে এজন সন্তান লাগে সেইবাবে ৰজাই খুব প্ৰাৰ্থনা কৰিছে কিন্তু সন্তান পোৱা নাই তাৰ পাছত ৰাজ্যত ঘোষণা কৰিছে এজন তান্ত্ৰিক আহিলে তান্ত্ৰিকজন আহি ৰজাক ক'লে যে বোলে এটা কথা আপোনাৰ সন্তান এটি হ'ব কিন্তু আপুনি এটি শিশুক বলি দিব লাগিব এটি ল'ৰা সন্তান আপুনি বলি দিব লাগিব গাঁওখনৰ তেতিয়াহে আপোনাৰ সন্তান হ'ব তাৰ পাছত ৰজাইটো ভাবিছে এতিয়াতো ডাঙৰ কথা হৈ গ'ল যে কোনে বলি দিব এতিয়া লগে লগে কি কৰিলে তেওঁলোকে এই ঘোষণাটো এৰি দিলে ৰজাই ভাবিলে যে এতিয়াতো মই কাৰো বুকুৰ পৰা সন্তান কাঢ়ি আনিব নোৱাৰোঁ বলি দিবৰ বাবে ৰজাই তেতিয়া কি কৰিলে এটা ঘোষণা দি দিলে গোটেই ৰাজ্যত যে যিয়ে সেই সন্তানটি মোক দিব বলি দিবৰ বাবে সেই ঘৰখনৰ গোটেই খৰচ ৰজাই বহন কৰিব এই খবৰটো বিয়পি পৰাৰ লগে লগে কি কৰিলে গাঁওখনত এটা পৰিয়াল আছিল তেওঁলোকৰ অকল 9টা ল'ৰা ছোৱালী তো 9টা ল'ৰা ছোৱালী আটাইতকৈ অকণমানিজন এই দ্বিতীয় শাৰীত বহি থকা গৰাকীৰ সমান সেইগৰাকী সেৱকৰ সৈতে সমান গতিকে তেওঁক ভাবিলে যে তেওঁকেই বলি দিয়া যাওক তেওঁতো ভয় খাইছে যে মোক বলি দিব এতিয়া গোটেই গাঁওখন ঘূৰাইছে প্ৰথমে পিতৃ মাতৃলৈ সন্তানটিয়ে চাইছে যে মা দেউতাই মোক ৰক্ষা কৰিব নেকি নাই মাক দেউতাকে মোক ঘূৰাই দিছে তাৰ পাছত অঙহী বঙহীলৈ চাইছে অঙহী বঙহীয়ে মুখখন ঘূৰাই দিছে তাৰ পাছত ৰজালৈ চাইছে ৰজাই বোলে উপায় নাই তোমাক বলি দিবই লাগিব কিন্তু তোমাক বলি দিয়াৰ আগত মই তোমাৰ মনৰ ইচ্ছা এটা পূৰণ কৰিম এতিয়া কোৱা তোমাক কি লাগে তাৰ পাছত বলি দিবলৈ ওলোৱা সেই শিশুটিয়ে কি কৈছে জানেনে মোক অকণমান সময় খেলিবলৈ মাত্ৰ সুযোগ দিয়ক বোলে খেলা তুমি ইয়াতে লগে লগে শিশুটিয়ে বালিঘৰ সাজিবলৈ আৰম্ভ কৰিছে বালিঘৰ সাজিছে প্ৰথমটো ঘৰ সাজিছে ঘৰটো সাজি ভাঙি দিছে দ্বিতীয়টো ঘৰ সাজিছে দ্বিতীয়টো ঘৰ সাজিও ভাঙি দিছে তৃতীয়টো ঘৰ সাজিছে তৃতীয়টো ঘৰ সাজি ভাঙি দিছে চতুৰ্থটো ঘৰ সাজিছে কিন্তু সেই ঘৰটো ভঙা নাই তাৰপিছত ঘৰটো ভঙা নাই অথচ হাঁহিছে প্ৰথম 3টা ঘৰ সাজি যেতিয়া ভাঙি দিছে তেতিয়া আকৌ কান্দিছিল ৰজাই ভাবিছে যে কিবা এটা খেলি মেলি আছে যে 3টা ঘৰ ভাঙোতে তেওঁ কান্দিলে এটা ঘৰ ভাঙোতে শেষৰ ঘৰটো ভাঙোতে তেওঁ কন্দা নাই কিয় হাঁহিছে তাৰ ৰজাই মাতি আনি সুধিলে যে কি হ'ল কথাটো তেতিয়া সেই সন্তানটিয়ে কৈছে মই প্ৰথম ঘৰটো সাজিছিলোঁ মোৰ পিতৃ মাতৃৰ নামত যি পিতৃ মাতৃয়ে মোক লালন পালন কৰিলে ডাঙৰ কৰিলে সেই পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে আজি মোক ৰজাৰ ওচৰত বলি দিবলৈ আনিছে গতিকে পিতৃ মাতৃৰ ওপৰত মই আশা নকৰি মই ঘৰটো ভাঙি দিলোঁ মই দ্বিতীয় ঘৰটো সাজিছিলোঁ মোৰ পৰিয়াল অঙহী বঙহীৰ নামত এই যে মোৰ সকলো আহিছে আজি জেঠাই জেঠু পেহী মহা যে সকলো আহিছে সকলোৱে মোক ৰক্ষা কৰিব বুলি ভাবিছিলোঁ কিন্তু মোৰ অঙহী বঙহীয়ে মোক ৰক্ষা নকৰিলে গতিকে মই ঘৰটো ভাঙি দিলোঁ তৃতীয় ঘৰটো মই ভাঙিলোঁ মোৰ কপালখনক লৈ মোৰ ভাগ্যখনক লৈ যে আমাৰ ঘৰটো 9টা ল'ৰা ছোৱালী কিন্তু 9টা ল'ৰা ছোৱালী থকাৰ পাছত মুখহে বলি দিবলৈ পঠিয়াব লাগেনে মোৰ ভাগ্যখন ইমান বেয়া নে গতিকে মই সেই ঘৰটো ভাঙি দিলোঁ কিন্তু চতুৰ্থ ঘৰটো মই নাভাঙিলোঁ এইবাবেই চতুৰ্থ ঘৰটো সাজোঁতে মই ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজিছিলোঁ ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজোঁতেই মই ভগৱানক ক'লোঁ যে আজিতো মোক এতিয়া বলি দিব প্ৰভু মই যাবগৈ লাগিব মই কি কৰোঁ তেতিয়া ভগৱানে অন্তৰত প্ৰৱেশ কৰি তেওঁক এটা কথাই কৈছে যে তুমি চিন্তা নকৰিবা তোমাৰ মা দেউতাই তোমাক সংগ নিদিলে তোমাৰ অঙহী বঙহীয়ে তোমাক সংগ নিদিলে সমাজখনে সংগ নিদিলে কিন্তু মই আছোঁ মই দুহাত মেলি ৰৈ আছোঁ তুমি পৰমাত্মাৰ সৈতে বিলীন হৈ যাব পাৰিবা শুদ্ধ অন্তৰে তুমি মোক কামনা কৰিছা আহা তুমি মোৰ বুকুলৈ আহা লগে লগে শিশুটিয়ে হাঁহিছিল যে মানুহ নাপালে কি হ'ল ঈশ্বৰক পাব ৰজাক যেতিয়া সেই কথাষাৰ কৈ দিলে ৰজা আচৰিত হ'ল যে ইমান সৰুতে এটি সন্তানে সেই ঈশ্বৰক কামনা কৰিব পৰা হ'ল গতিকে তেওঁতকৈ বেছি আৰু ৰাজ্যভাৰ চম্ভালিব পৰা কোনোবা আছে নেকি নাই গতিকে কি কৰিলে ৰজাই সেই দায়িত্ব
সেই কণমানিটিক দি ঘোষণা কৰিলে যে যি পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে এই সন্তানক মোৰ হাতত গতাই দিছে তেওঁলোকে কোনোদিন এই সন্তানটিক বিচাৰি আহিব নালাগে, কাৰণ আজিৰ পৰা তেওঁ মোৰ সন্তান। সেই ঈশ্বৰ প্ৰাপ্তিৰ আৰম্ভণি তাত। আমি যে প্ৰাৰ্থনা কৰি থাকোঁ, আমি যে কৃষ্ণ বুলি কওঁ, সেই কৃষ্ণ বুলি কওঁতে আমাৰ মনত ঈশ্বৰৰ এখন ছবি আহিব লাগিব। কণমানি সেৱক সেৱিকাসকলক উদ্দেশ্যি এই কথাষাৰ ক'লোঁ যে ঈশ্বৰ প্ৰাপ্তিৰ উদাহৰণটো তেনেকুৱা আচলতে।